তো হেল্ল' বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান শ্বিলঙত আৰু এইখন গাঁৱৰ নাম হৈছে উমফ্লিং। তো এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে নেকি শ্বিলঙত একদিনো আহি পোৱা নাই আৰু শ্বিলঙত আহিম বুলিহে ভাবি আছে আৰু শ্বিলঙৰ বিষয়ে জানিব ইচ্ছা আছে। তো আপুনি ঠিক ভিডিঅ'টো চাই আছে আৰু আপোনাক মই শ্বিলঙৰ বিষয়ে এটাকৈ স্পষ্টকৈ বুজাই দিব চেষ্টা কৰিম। আপুনি খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান মই আছোঁ ৰুমত, ৰুমতে যাম আমি উমফ্লিং গাঁৱত। আপোনালোকক এটা উমফ্লিং গাঁও দেখাম। এইখন হৈছে আমাৰ গেটখন, এতিয়া মাৰি দিম। বহুত টান দেখোন মাৰিব নৰা, লাহেকৈ ওলালোঁ। গেটখন বেছি হোৱা নাই, কিন্তু বিল্ডিংটো পুৰা চাক না, একদম লাকজাৰী ফিলিং দিছে। লাকজাৰী 5 ষ্টাৰ, বিনা পইচাত 5 ষ্টাৰৰ ফিলিংটো পাই কিন্তু অলপমান কাম কৰিব আহিছোঁ। 5 ষ্টাৰৰ ফিলিং লৈ আছোঁ, দেখাইছে না নাই? কাম কৰিব আহিলে শ্বিলঙত আহিলি, অসমত থাকি একো লাভ নাই। তো বলক আজি আমি অকণমান উমফ্লিং গাঁওখন ফুৰি আহোঁ। চ' আজি আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি ৰাস্তাত যি পাওঁ চব দেখাই যাম। আৰু এয়াই হৈছে শ্বিলঙৰ উমফ্লিং গাঁও আৰু এই গাঁৱতে মই থাকিম। চ' মই থকা গাঁওখন আপোনালোকক দেখাম আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক এই গাঁওখন অকণ হ'লেও অলপকৈ হ'লেও মই দেখাব ভালকৈ চেষ্টা কৰিম। তো এইফালৰ পৰা চাব পাৰে, এইফালতে যদি যাওঁ আমি ডাইৰেক্ট মেইন ৰোড পাম। মই আপোনালোকক মেইন ৰোডৰ কাষতো অকণমান দেখাই দিম। মেইন ৰোডো লাগি যাম। তো তাৰপিছত আমি আকৌ নেক্সট ঘূৰি আহিম। ঘূৰি আহি পিনে আকৌ উমফ্লিং গাঁওখন আৰু মাজত শুনি যাম। তো আপোনালোকক অকণমান মই মেইন ৰাস্তালৈকে দেখাম। মই আপোনালোকক বেক কেমেৰাৰে দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। इंडिया की सबसे खूबसूरत जगहों में से एक और नेचर के सबसे करीब ये है मेघालय। एक ऐसी जगह जहां बादल सिर्फ आसमान में नहीं बल्कि जमीन पर भी चलते हैं। एक ऐसी जगह जहां नेचर और इंसान साथ मिलकर रहते हैं। এইখন গাঁৱত এনেকুৱা নিচিনা আপ থকা জেগা আপোনালোকে কোনাই দেখা পাব। মই আপোনালোকক দেখাইছোঁ আৰু ওপৰতো আছে এনেকুৱা নিচিনা আপ। এইটো ফাৰ্ষ্টতে মই আপোনালোকক দেখাইছোঁ। আপোনালোকে চাব পাৰে কেনেকুৱা নিচিনা হয় এই গাঁৱৰ ৰাস্তাবোৰ, কিন্তু ৰাস্তাটো ভাল হয়। আৰু মই ইফালে আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণৰ ৰাস্তা। এই পিক আপখন আহি আছে লাহে লাহে, আপোনালোকে চাব পাৰে বহুত মানে দ হয়, জেগাটো বহুত দ। তো যদি আপোনালোকে বাইক আৰু গাড়ী আনে তো ব্ৰেকটো চেক কৰি চাব, নহ'লে ইয়াতে প্ৰব্লেম হ'ব। চ' ইয়াতে শ্বিলঙত আহিলে মানে বাইকৰ ব্ৰেকটো স্পেচিয়েলি ভাল লাগে, কাৰণ ইয়াত জেগাবোৰ ওখ চাপৰ হয়, সেইকাৰণে ইয়াতে ব্ৰেকটো ভাল লাগে। চাব পাৰে এইখন পিক আপখন হৈছে একদম লাহে লাহে আহি আছে। আপোনালোকে চাব পাৰে, যদি আপোনালোকে বাইক লৈ আনে তেনেহ'লে ব্ৰেকটো একেবাৰে চেক কৰি চাব। ব্ৰেকটো চেক নকৰাকৈ আপোনালোকে শ্বিলঙত নাহিব, কাৰণ এনেকুৱা ধৰণৰ আপ আপোনালোকে বহুতত দেখা পাব। लमसम क्या लेने के लिए गया था? सामान है, काम भी है। तो ये मेरा दोस्त है और ये लॉन्गसोंग से आ रहा है। पता नहीं कहाँ लॉन्गसोंग है, मैं आपको इधर से, हाँ इधर से है ना, इधर से। इधर से। तो মই আপোনালোকক বেলেগ দিনাখন আপোনালোকক লংচং কেনেকুৱা হয় মই ভালকৈ দেখাই দিম, কাৰণ মই ইয়াতে নতুন, মই ভালকৈ বেছি নাজানো। কাৰণ এই ইয়াতে বহুত বছৰ হ'ল আৰু ইয়াৰ সকলোবোৰ ৰাস্তা চিনি পাই, সেইকাৰণে কিবা লংচং নাই কিবা বস্তু আনিছে। চ' আমি ইয়াৰ পৰা যাই আছোঁ টাউনত, আৰু এই আহোঁতে লগ পালোঁ। আৰু ইয়াতে ৰাস্তাবোৰ কেনেকুৱা অকণমান কৈ দিব নেকি? बाइक का ब्रेक और क्लच ठीक करके लेके आना, नहीं तो इससे प्रॉब्लम होगा ना। और रास्ता बहुत ऊंचा नीचा है ना, और इसी के लिए मैं बोल रहा हूँ। अच्छा है रास्ता, इधर तो अच्छा है, लेकिन हम लोग का आसान है। हाँ सच में, तो इधर का रास्ता कुछ ऐसा है ना, हम लोग आसान है तो कोई लोग तो बिना ब्रेक के चलाता है। ऐसा इसीलिए मैं बोल रहा हूँ कि आप लोग जब शिलोंग आना, शिलोंग आएगा ना तो क्लच और ब्रेक दोनों ठीक करके लाना, नहीं तो बाद में इधर शिलोंग आएगा ना तो प्रॉब्लम होगा ना। तो ठीक है, ठीक है, बाय 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 তো আমি আহি থাকোঁতে ইয়াতে মানে চিনাকি লগৰীয়া এজন পাই গ'লোঁ, আৰু তেখেতৰ লগত অকণমান কথা পাতিছোঁ। কাৰণ ইয়াতে শ্বিলঙত বহুত দিন হ'ল তাৰ, আৰু শ্বিলঙৰ পূৰা গোটেই ৰাস্তাই জানেহি। সেইকাৰণে সেনেকুৱা নিচিনা মানুহৰ মোৰ অলপমান প্ৰয়োজন হয়, আৰু সেনেকুৱা নিচিনা মানুহ পালে ভাল হয়। কাৰণ ময়ো ইয়াত অকলে আছোঁ, তো কাৰণ শ্বিলঙত যদি আপুনি অকলে একদমেই নাহিব। মই আপোনালোকক কৈ দিছোঁ, শ্বিলঙত একদমেই ভাল মানুহ নাই বুলি নকওঁ, আছে ইয়াতে শ্বিলঙত বহুত ভাল মানুহ আছে। কাৰণ অকলে আহিবৰ কাৰণে, নিজৰ কাৰণে ছেফটিৰ কাৰণে আপোনালোকে শ্বিলঙত কেতিয়াও অকলে নাহিব। অকলে আহিলে আমাৰ নিজৰে প্ৰব্লেম হ'ব। চ' আপুনি কিছু জানা মানুহৰ লগত আহিব, তো সেনেকুৱা হ'লে ন' প্ৰব্লেম। মই এতিয়া আপোনালোকক দেখাইছোঁ ইয়াৰ ৰাস্তাৰ আপটো চাওক। এনেকুৱা ৰাস্তাত যদি আপোনালোকে বাইক লৈ আনে, চ' আপোনালোকৰ ক্লাছ আৰু ডিছ সদায় সাৱধানে ৰাখিব আৰু চেক কৰি আনিব। এনেকুৱা নিচিনা ৰাস্তা
কেতিয়া ক'ত ক্লাছ ব্ৰেক ছিঙি যায় আপোনালোকে গমেই নাপাব, এনেকুৱা নিচিনা হৈ থাকে। যদি বাইক আৰু স্কুটি আনে তেনেহ'লে ক্লাছ আৰু ব্ৰেকটো চেক কৰি ল'ব, তাৰপিছতহে আহিব, নহ'লে বহুত প্ৰব্লেম হ'ব। ফাৰ্ষ্টতে জনাই দিছোঁ। তো এতিয়া আছিল অন ৰ'ড, এতিয়া আমি অফ ৰ'ডেৰে যাম, আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ ইয়াতে অফ ৰ'ড। অফ ৰ'ড বুলি ক'ব গ'লে ইয়াতে এনেকুৱা নিচিনা পাহাৰৰ শিলহে দেখা পাব, এনেকুৱা নিচিনা এদি যাব লাগিব, যাই পেলাই নেক্সট দি এনেকৈ ওলাই মেলি আমি মেইন ৰোড পাম। আপোনালোকক দেখাই আছোঁ মই কেনেকৈ পাৰ হৈ আছোঁ। हेलो, हाय, क्या नाम है आपका? क्या नाम है आपका? हाँ, हरपल, क्या नाम? मालूम नहीं? नापी, बाय बाय। তো ইয়াতে এটা সৰু ভণ্টি লগ পাইছিলোঁ, এতিয়া ভালকৈ হিন্দী নাজানে, নামটো সুধিছিলোঁ, হাই হাই বাই বাই, এইখিনিয়ে আৰু ইয়াতকৈ বেলেগ ক'ব নোৱাৰে আৰু, কাৰণ এতিয়া অৰিজিনেল খাচীয়া ন, হিন্দীটো ভালকৈ নাজানে আৰু এতিয়া বেছি ডাঙৰো হোৱা নাই। আৰু ইফালে একদম অফৰত মানে অফৰতে আৰু এনেকুৱা অফৰত শ্বৰ্টকাট মাৰি আছোঁ আমি, ৰাস্তা দি নাযাওঁ, ৰাস্তা দি গ'লে বহুত দূৰ হ'ব, সেইকাৰণে আমি শ্বৰ্টকাট মাৰি আছোঁ। এনেকুৱা নিচিনা জেগা শ্বিলঙতো আছে, আপোনালোকে নাভাবিব যে শ্বিলঙত ভাল জেগা মতো আছে, এনেকুৱা নিচিনা অফৰতত খোজকাঢ়ি যাবলগীয়াও হয় কেতিয়াবা। আৰু এইফালে অকণমান নদী টাইপ আছে, ডোঙা টাইপ, মই দেখাই আছোঁ ৰ'ব কেনেকুৱা ধৰণৰ ডোঙা টাইপ। এতিয়া কাপোৰ চাপোৰ ধুই আছে, ভিডিঅ' নি কাৰেগা। চ' মই আপোনালোকক নদীখন ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ ইয়াতে গা ধোৱা আৰু কাপোৰ ধোৱা মানুহ আছে, তো এইটো মানে অকণমান প্ৰব্লেম হয় আৰু সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। তো এনেকুৱা নিচিনা দং যিটো ধৰিলে আমাৰ অসমতো আছে, সেনেকুৱা নিচিনা। আজি পানীটো অকণমান চাফা আছে, বাকী বেলেগ দিনা লেতেৰা আছিল, অকণমান চাফা হৈছে, ছেমেই হয়, কিন্তু ইমানো ভাল নহয় আৰু এনেকুৱাই হয় সৰু সুৰা। আপোনালোকে নাভাবিব যে শ্বিলঙত এনেকুৱা নিচিনা জেগা নাই বুলি, এনেকুৱা নিচিনা জেগা আছে আৰু আমি এনেকুৱা নিচিনা জেগাৰে যাব লগা হয়, কাৰণ ইয়াত ভাল জেগা যিমান আছে তো বেয়া জেগাও সিমানেই আছে, এইখিনি ইমান ভাল হোৱা নাই, তো পাছলৈকে চাগে ভাল হ'ব পাৰে। চ' এতিয়া এনেকুৱা হয় না, সেইফালে এনেকুৱা নিচিনা চাব পাৰে। তো ইয়াৰ ওপৰতে আছে মেইন ৰোডখন, মই আপোনালোকক দেখাই আছোঁ। এইটো খটখটি হয় চিৰি, এনেকুৱা চিৰিৰ পৰা যাব লাগিব, এনেকুৱা নিচিনা চিৰি আছে। মেইন ৰোডখন পোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ, ইয়াতে জেগাখিনি অকণমান সৰু হয় আৰু সৰুৰ কাৰণে ইয়াত অকণমান লেতেৰা। हमको सिर्फ फांसी का सजा चाहिए। অলপমান পাইছোঁহে, এইফালে চাব পাৰে, সেইখিনিয়ে মেইন ৰোড হয়। লাহে লাহে দেখাই আছোঁ। তো আমি ইয়াৰ পৰা ইফালে নাযাওঁ, নেক্সট ইফালে যাম আমি, কাৰণ আপোনালোকক মেইন ৰোডখন দেখাবৰ কাৰণেহে মই ইয়াতে আহিছোঁ। বহুত ভাগৰ লাগি যায়। তো এইঘৰে হৈছে মেইন ৰোড, চাব পাৰে শ্বিলঙৰ, এইঘৰে হৈছে মেইন ৰোড। ইয়াৰ পৰা যদি আপুনি য'ত যাব খোজে পাৰে, এইঘৰে মেইন ৰোড। তো ইয়াৰ পৰা আমি বেগ যাম, ইয়াৰফালে আমি নাযাম, কাৰণ আমি উমফলিং গাঁওখনহে দেখাই আছোঁ ন, উমফলিং গাঁওখন দেখাই থকাৰ কাৰণে আমি টাউনত নাযাওঁ, আমি গাঁৱৰ ভিতৰতে যাম। চ' মই আপোনালোকক আৰু দেখাই আছোঁ, লাহে লাহে চাই থাকিব। চ' মই আপোনালোকক শ্বিলঙৰ এটা বস্তু দেখাম, যিটো হৈছে আলুমুৰি। যেনেকুৱা ধৰি লওক আমাৰ গাঁৱত বুট পাপৰ সৰু সৰু দোকানত বেচায়, চ' সেনেকুৱা নিচিনা এই উমফলিং গাঁওখনতো আলুমুৰি ইয়াতে বহুত ফেমাছ হয়, আৰু মোৰ কাৰণে ফেমাছ নহয় মানে মোৰ কাৰণে ভাল আৰু আলুমুৰিটো। যেনেকুৱা ধৰি লওক সৰু সুৰা আমি দোকানত বুট পাপৰ খাওঁ, ঠিক তেনেকুৱা নিচিনা ইয়াত আলুমুৰি পায়। চ' আপোনালোকক মই দেখাম কেনেকুৱা আলুমুৰি ইয়াত বনোৱা হয়। চ' ইহঁতে হিন্দী ভালকৈ নাজানে, মই আপোনালোকক দেখাম ইহঁতে কিমান দিনৰ পৰা আলুমুৰি বনাই আছে, আৰু এনেকুৱা সৰু সুৰা দোকানত প্ৰায় দোকানতে আলুমুৰি বনায়। চ' মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ আলুমুৰি বনাই আছে। বনাও নো প্ৰব্লেম, कोई बात नहीं है। 20 हाँ 20 का और दाल।
मिनी भी पत्ती है ना और ये आलू प्याज और ये नमक है ना सारा नमक है ना आलू और मिर्ची ना सारा मिर्ची डालना ये धनिया पाउडर बाकी सब पसा और सब पसा अभी इसमें मुड़ी है ना तो ये मुड़ी तो हमारा कुमत प्राय दुकान पर ये मुड़ी बने आलू मुड़ी तो सिनेमा देखा करते हैं आलू मुड़ी दुकान टेस्ट करे सब हमारा कुमत आलू मुड़ी तो प्राय पाना जाए आलू मुड़ी सिनेमा देखा आलू मुड़ी देखा करते हैं ये बनाया सिनेमा पहले टेस्ट करे खाना इनका आलू मुड़ी बनाया है देखिए इनका पानी ना हां इनका पानी मैंने बोला जिनका हमारा खाना बहुत पर पड़े तो इनका इसमें है तो आलू मुड़ी सीधा हमारा कुमत एक बार कोनो आलू ना नाजले में आहे साथ आलू मुड़ी नाम में आसे लगे तो के बाद आलू मुड़ी में खाई दिखा दो अपना के सिनेमा है आलू मुड़ी दे अपना के इनका आलू मुड़ी कोई तो अपना के एक को आलू मुड़ी लगे बोले इनका बना दो सब 20 टका 20 टका रखने के बाद है क्या बोल सकते हैं कि आलू मुड़ी कब से बना है 2 महीना अच्छा तो ये नया है इतना नতুन है मैंने 2 माह पे बनाया था या एक्सप्रेस में मैं अपना लोग आपके बहुत एक्सप्रेस का दिन का अच्छा ना लगा आप सब करने का एक्सप्रेस का मैं अपना लोग देखा तो यार मैंने तो 2 माह से 2 माह एक ही मैंने अपना लोग खाया दिखाया कि आपका नाम बोल सकते हैं जोलिती तो हाय कर दो हाय कर दो My name is Jolity. तो मैं अपना लोग खाया दिखाने आलू मुड़ी के सिस्टम है उन्हें तो लोग के आलू मुड़ी हमारा खुद पे पाना है और इनका आलू मुड़ी के सिस्टम है अपना लोग खाया दिखाने का তো ফাইনেলি পাই গেলোঁ আমি আলুমুড়ি এতিয়া আপোনালোকক মই খাই দেখাম কেনেকুৱা ধৰণৰ আলুমুড়ি হয় এইটো ইয়াতে দিছে এই আমি যে কি একটাকিয়া মামা বুলি যে কওঁ সেইটো একটাকিয়া মামা ভুজিয়া সেইটো দিয়ে মানে পেকেটটো ডাঙৰ আৰু এইটো চাপাবৰে মামা ভুজিয়া 5 টকা আৰু ইয়াতে কিবা তিতিলিৰ পানী মানে বহুত কিবা কিবি দি না হৈ যায় এই আলুমুড়ি চ' মই আপোনালোকক খাই দেখাম কেনেকুৱা ধৰণৰ আলুমুড়ি টেষ্টটো মই টেষ্টটো জনাই দি আছোঁ আপোনালোকক মই খাই পেলাই দেখাই আছোঁ ৰ'ব মানে কেমেৰাটো ধৰিবৰ কাৰণে অসুবিধা হয় সেইকাৰণে মই আপোনালোকক এই কেমেৰাটো বেলেগত বহাই হেনা মই আপোনালোকক খাই না দেখাই আছোঁ ৰ'ব মানে অকলে প্ৰবলেম হয় না মই কেমেৰা ধৰিম মই আলু মুড়ি খাম আৰু মই খাই দিছোঁ মানে এনেকুৱা নিচিনা টেষ্ট আপোনালোকে ক'তো নাপাব মানে একদম ইউনিক টেষ্টটো মানে একদম ইউনিক হয় যদি আপোনালোকে শ্বিলঙত আহে এই আলুমুড়িটো একবাৰ হ'লেও ট্ৰাই কৰি চাব এতিয়া আমি জানিম শ্বিলঙত বৰষুণ হোৱাৰ আগতে কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় মই আপোনালোকক বেক কেমেৰাৰে দেখাই দিছোঁ আপোনালোকে চাই ল'ব পাৰে চ' আপোনালোকে চাব পাৰে এই ঘৰৰ পিছপিনে বৰষুণৰ লগত বৰফো পৰি আছে আপোনালোকে চাব পাৰে আৰু মোৰ খুব ইচ্ছা আছিল এনেকুৱা বৰফ পৰা জেগাত আহিম বুলি সিনা চ' মোৰ ইচ্ছাটো সম্পূৰ্ণ হ'ল আপোনালোকে যদি ভাবি আছে চ' অসমৰ পে বৰফ পৰা জেগা কোনোবা বেলেগ জেগাত যাম বুলি বেলেগ জেগাত যাব নালাগে আপোনালোকে শ্বিলঙতে আহিব আৰু আপোনাৰ নিজৰ মনৰ ইচ্ছাটো সোনকালে সম্পূৰ্ণ হ'ব আৰু শ্বিলঙত আহিলে বেছি টকা নালাগে আপোনালোকে নিশ্চিন্তাৰে আহিব পাৰে খুব জোৰে যদি থাকিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 10,000 টকা আনিলে ইয়াতে এভেইলেবল জেগা চাই যাব পাৰিব আৰু একদম নিজৰ ইচ্ছামতে ঘূৰি যাব পাৰিব চ' এতিয়া আমি যাই আছোঁ উমফলিং নামৰ সৰু টাউন এখনত যিহেতু আমাক প্ৰয়োজনীয় অনুসাৰ বস্তুবিলাক আমি লৈ আনিম চ' এইখনেই হৈছে উমফলিং নামৰ সৰু টাউনখন এইয়া মাজত যাই মই আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু মই আছোঁ বৰ্তমান এই 3টা ৰাস্তাৰ মাজত মানে উমফলিং নামৰ সৰু টাউনখনৰ মাজত এইফালে এটা ৰাস্তা চাব পাৰে আপোনালোকে এনেকুৱা নিচিনা 3টা ৰাস্তা আছে চ' আমাক লগা আছিল মাছ এতিয়া আমি লৈ যাম মাছ চ' আমাৰ মাছ লোৱা হৈ গ'ল এতিয়া যাম আমি উমফলিং গাঁৱৰ ৰাস্তাৰ মাজে মাজে আৰু আপোনালোককো দেখাই যাম শ্বিলঙত লেতেৰাই নাই তথাপিও ইউজ মি ডাষ্টবিন লেতেৰা নাথাকিলেও ডাষ্টবিনটো থৈ দিয়ে আৰু সেইকাৰণে চাফা হৈ থাকে এতিয়া বাগান স্কচৰ বাগান স্কচৰ খেতি ইয়াতে হয় নেকি আমাৰ তাতো হয় ভাই স্কচৰ খেতি কম হয় আৰু ইয়াতে বেছিকৈ হয়
ঠাণ্ডা না জেগাটা চ' মোক আহি থকাতে কোনোবাই এজনে হাই বুলি কৈছিল চ' মই দেখা নাপালোঁ হেল্ল' দিদি বাই বাই আৰু এতিয়া চাব পাৰে আমি উমফিলিং গাঁৱৰ মাজত আহি গৈছোঁ আৰু এনেকুৱা ধৰণৰ সৰু ৰাস্তাৰে অহা যোৱা কৰিব লাগে চবে আৰু বেচিকেলি ইয়াতে মোৰ মেইন প্ৰব্লেমটো হ'ল ইয়াতে বহুত ট্ৰাফিক জাম হয় আৰু ট্ৰাফিক জামৰ কাৰণে ইয়াতে বহুত ভিৰ ভাৰ হৈ থাকে চ' এই কাৰণে ট্ৰাফিক জাম বেছি হয় মানে ৰাস্তাটো ইয়াতে সৰু আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ সৰু সৰু ৰাস্তা আৰু এই ৰাস্তাতে আহি থকাতে মই এগ্ৰীৰ ঘৰৰ গেট খোলা দেখা পাইছোঁ আৰু সিহঁতৰ পৰা এটা কুকুৰো ওলাই আহিছে মই আপোনালোকক এই ভিডিঅ'টোৰ শেষত দেখাই আছোঁ ৰ'ব এই মাত্ৰ যে আপোনালোকে গেটখন খোলা দেখা পাইছিল এই গেটখনৰ পৰা ওলাই অহা এই কুকুৰটো হৈছে চাব পাৰে আপোনালোকে আৰু ইয়াৰ নাম হৈছে চাইবেৰিয়ান হিস্কি আৰু আপোনালোকক যদি ইয়াৰ ফুল ডিটেইলছ লাগে তেনেহ'লে মানে গুগলত যাই চাৰ্চ কৰিব চাইবেৰিয়ান হিস্কি ডগ বুলি আপোনালোকে পাই যাব ইয়াৰ ফুল ডিটেইলছ বেচিকেলি ই বৰফৰ দেশত মানে টেক্সি হিচাপত কাম কৰে মানুহ অনা নিয়া আপোনালোকে দেখাই পাইছে ভিডিঅ'বিলাকত চ' সেনেকুৱা ধৰণৰ কাম কৰে ই আৰু আমি যদি ভাবোঁ যে অসমত ইয়াক আমি পুহিম বুলি চ' আমি ইয়াক অসমত পুহিব নোৱাৰোঁ কাৰণ অসমত 6 মাহ ঠাণ্ডা আৰু 6 মাহ গৰম হৈ থাকে চ' ঠাণ্ডা দিনততো কোনো প্ৰব্লেম নাই কাৰণ গৰম দিন অহাৰ লগে লগে 18 টেম্পাৰেচাৰতকৈ বেছি গৰম সহ্য কৰিব নোৱাৰে চ' এতিয়া আমি লাহে লাহে আহি পালোঁ ৰুম এতিয়া একো দেখাবলগীয়া নাই আৰু উমফিলিং গাঁওখন মই আপোনালোকক যিমান পাৰোঁ দেখালোঁগে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' আজিৰ কাৰণে টাটা বাবে ইমানতে সমাপ্ত কৰিছোঁ তো নেক্সট এটা ভিডিঅ'ত লগ পাম আজিৰ কাৰণে টাটা চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইবাৰ মোৰ খুবেই কম যদি আপোনালোকে ভাবিছে মোৰ ফেমিলি মেম্বাৰ হ'ম বুলি তেনেহ'লে অতি সোনকালে মোৰ চেনেলটো যাই ছাবস্ক্ৰাইব কৰক আৰু মোৰ ফেমিলি মেম্বাৰ হৈ যাওক